A very good morning to all of you. আজি আমি আলোচনা কৰিম about Japan's PM's visit cancellation. জাপানৰ আমাৰ প্ৰধানমন্ত্ৰী গৰাকী আমাৰ অসমলৈ অহাৰ কথা আছিল কিন্তু তেওঁৰ ভিজিটটো কেনসেল হ'ল। ওকে, আগবঢ়াৰ আগতে যিসকলে এই ক্লাছটোৰ পিডিএফটো বিচাৰে তেওঁলোকে এই টেলিগ্ৰাম চেনেলটোৰ স্ক্যান কোডটো স্ক্যান কৰি আমাৰ টেলিগ্ৰাম চেনেলটোৰ পৰা পিডিএফটো সংগ্ৰহ কৰিব পাৰিব। সো জাপানখন আমাৰ কাৰণে কিয় অতি গুৰুত্বপূৰ্ণ এখন দেশ? কিয়? কাৰণ জাপানৰ লগত আমাৰ বহু দিনৰে পৰা এক সুসম্পৰ্ক আছে আৰু এই সুসম্পৰ্কটো ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপলৈ মানে ওপৰলৈ উঠিছে, ঠিক আছে? আৰু বহু সময়ৰে পৰা স্বাধীনতাৰ পিছৰে পৰা জাপানে আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ অগ্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আহিছে। ওকে, আৰু এতিয়া জাপানৰ কিছুমান এনেকুৱা পৰিস্থিতি আছে যিটোত আমি সহায়ো কৰিব পাৰোঁ আৰু আমি লাভান্বিতও হ'ব পাৰোঁ ভাৰতবৰ্ষই। যেনেকৈ জাপানৰ এটা উঠি অহা বহুত বেছি জেৰিয়াৰ্টিভ পপুলেশ্যন আছে, তাৰমানে বয়োজ্যেষ্ঠসকলৰ জনসংখ্যা তেওঁলোকৰ দেশত যথেষ্ট বৃদ্ধি পাব ধৰিছে, যিটো কাৰণত তেওঁলোকক ইয়াং লেবাৰ ফ'ৰ্চৰ উপৰিও তেওঁলোকক কেয়াৰ আৰু নাৰ্চাৰিং কৰাৰ যিটো হেল্থ কেয়াৰ ছেক্টৰ আছে, এই হেল্থ কেয়াৰ ছেক্টৰটোত আমাৰ ভাৰতৰ যিসকল হেল্থ প্ৰফেশ্যনেলছ আছে, স্বাস্থ্যকেন্দ্ৰত কাম কৰি থকা ব্যক্তিসকল আছে, তেওঁলোকে তাতে গৈ পেলাই এই সেৱাৰ দ্বাৰা লাভান্বিত হ'ব পাৰে, চাকৰিও পাব পাৰে, তাৰ লগতে আমাৰ ভাৰতৰ অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট ডাঙৰ এটা অৰিহণাও যোগাব পাৰে। ওকে, সো সেই ক্ষেত্ৰত এই যিটো গেপ আছে বুলি ক'লোঁ, তেওঁলোকৰ লেবাৰ ফ'ৰ্চত ইয়াং পপুলেশ্যনৰ গেপ আছে, তেওঁলোকৰ হেল্থ কেয়াৰ যিটো ছেক্টৰ আছে তাতো আমাৰ প্ৰফেশ্যনেলছে গৈ কাম কৰিব পৰা সুবিধা আছে। এইখিনি সুবিধা আদায় কৰাৰ লগে লগেও অন্য এটা কথাও আছে যে জাপান যথেষ্ট আগবাঢ়ি আছে ছেমিকণ্ডাক্টৰ্ছৰ ক্ষেত্ৰত, আৰু ছেমিকণ্ডাক্টৰ ক্ষেত্ৰখন আমি জানো আজিৰ দিনৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ এক ক্ষেত্ৰ, হয়নে? চ' আমাৰ জাগিৰোডত এটা ছেমিকণ্ডাক্টৰ প্লাণ্ট বহি আছে। ছেমিকণ্ডাক্টৰটো কিহৰ হ'বলৈ গৈ আছে? কি প্লাণ্ট হিচাপে কাম কৰিব? কি পেকেজিং আৰু এছেম্বলি, পেকেজিং আৰু টেষ্টিং, ATM প্ল্যান বুলি যাক কোৱা হয়, ঠিক আছে? চ' এই ATP প্ল্যান বুলি যাক কোৱা হয়। চ' এই যিটো ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আছে, ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ কাৰণেও আমাৰ বহুত ডাঙৰ সুযোগ কঢ়িয়াই আনে জাপানে। এতিয়া জাপানীজ প্ৰাইম মিনিষ্টাৰ গৰাকী আমি জানো যে ছানাই তাকাইছি, তেওঁ আহিবলগীয়া আছিলে আমাৰ ইয়ালৈ, হয়নে? তাৰ লগতে অন্য এটা কথাও জানানে যে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰাইম মিনিষ্টাৰ হয় তেওঁ। অ'কে, চ' তেওঁ এই ভিজিটটো এতিয়া কি হ'ল? কেনসেল হ'ল। আৰু এই ভিজিটটোৰ পৰা আমি কি এক্সপেক্ট কৰিব পাৰিলোহেঁতেন? ইনভেষ্টমেণ্ট প্ৰমোশ্যন, এই যিটো ছানাই তাকাইছি ডাঙৰীয়ানীৰ লগতে অন্য 50 গৰাকী MNC মানে বহুজাতিক কোম্পানীৰ মালিকসকল, ঠিক আছে, বা CEO সকল যি চলায় এই কোম্পানীজবিলাক, তেওঁলোকো অহাৰ কথা আছিলে। চ' তেওঁলোকে অহাৰ লগে লগে ইয়াত ইনভেষ্টমেণ্টৰ কথা আহিলেহেঁতেন, FDI কথা আহিলেহেঁতেন, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট। তাৰ লগতে ইয়াত যদি তেওঁলোকে নিজৰ কোম্পানী এষ্টাব্লিছ কৰে, ইয়াতে জবছ ক্ৰিয়েট হ'লহেঁতেন, এনেকুৱা ধৰণৰ বহুখিনি সম্ভাৱনা আছিলে। কিন্তু একেবাৰে বৈঠকখন কেনসেল হোৱা নাই। বৈঠকখন ক'লৈ গৈছে? স্থানান্তৰ হৈ পেলাই নতুন দিল্লীলৈ গৈছে, ঠিক আছে? চ' আমাৰ ভাৰতৰ এখন ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ দেশ হয় জাপান। ছেমিকণ্ডাক্টৰ, তাৰ লগতে মেনুফেকচাৰিং ইক'ছিষ্টেম ইত্যাদিৰ লগত বহুখিনি আগবাঢ়ি আছে আৰু তাৰ পৰা আমি যথেষ্ট সহায় লাভ কৰিব পাৰোঁ। অ'কে, আৰু আমাৰ যিহেতু ছেমিকণ্ডাক্টৰ গোটেই নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমটো প্লেণ্ট, আমাৰ অসমৰ এটা আমাৰ সম্ভাৱনা আছে যে যিহেতু আমি ইতিমধ্যে এক্ট ইষ্ট পলিচিৰ দ্বাৰা আমাৰ ম্যানমাৰ আৰু থাইলেণ্ডৰ ট্ৰাইলেটাৰেল হাইৱে বনি আছে, ঠিক আছে? ম্যানমাৰৰ লগত কালাদান প্ৰজেক্ট বনি আছে, মাল্টি মডেল প্ৰজেক্ট বনি আছে, ঠিক আছে? তাৰমানে আমাৰ ছাউথ ইষ্ট এছিয়াৰ লগত যিটো কানেক্টিভিটি আমাৰ ভাৰতবৰ্ষৰ হৈ আছে, সেইটো কিহৰ দ্বাৰা হৈ আছে? আমাৰ নৰ্থ ইষ্টৰ বিশেষভাৱে অসমৰ গুৱাহাটীৰ দ্বাৰা হৈ আছে, ঠিক আছে? গুৱাহাটীৰ ফালেদি গৈ আছে, আৰু ইয়াৰ দ্বাৰা আমি এটা বহুত ষ্ট্ৰেটেজিক লোকেশ্যনত আছোঁ, যাৰ দ্বাৰা গোটেই মানে দক্ষিণ পূব এছিয়াৰ ছেমিকণ্ডাক্টৰ হাব হিচাপেও আমি কোনোবা এদিন
কোনোবা এটা সুদূৰ ভৱিষ্যত আমি নিজকে কল্পনা কৰিব পৰা এক ক্ষমতাত আছোঁ ঠিক আছে এতিয়া জাপানিজ এম্বেচিয়ে কোনো ধৰণৰ কেঞ্চেলেশ্যনৰ প্ৰপাৰ অফিচিয়েল ৰিজন কাৰণ আমাক দৰ্শোৱা নাই অ'কে আৰু জানিবলৈ পোৱা মতে জাপানৰ যিখন পাৰ্লিয়ামেণ্ট আছে সেই পাৰ্লিয়ামেণ্টৰ এখন অতি গুৰুত্বপূৰ্ণ বৈঠক জাপানৰ পাৰ্লিয়ামেণ্টক কি বুলি কোৱা হয় ডায়েট বুলি কোৱা হয় এই জাপানৰ পাৰ্লিয়ামেণ্টৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আলোচনা এখন বহিবলৈ গৈ আছে য'ত অডিটৰ কথা আহিছে য'ত বহুখিনি গুৰুত্বপূৰ্ণ ডিছকাশ্যন হ'ব য'ত তেওঁ উত্তৰ দিব লাগিব যিটো কাৰণত তেওঁ জাপানত থকাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু সেইবাবে তেওঁ এই ভিজিটটো কেঞ্চেল কৰিবলগীয়া হৈছে বুলি এটা আমি কিছুমান নিউজ পেপাৰত পাইছোঁ যদি অফিচিয়েল ৰিজন কোনো ধৰণে এতিয়ালৈকে সেই বুলিও দৰ্শোৱা নাই ঠিক আছে কিন্তু সেইটো অনুমান কৰা হৈছে যে এইটো এটা কাৰণ হ'ব পাৰে তাৰ উপৰিও আমি দেখিছোঁ যে জাপানৰ নেটো ভিজিট এটাও আছিলে নেটো সামিটৰ ভিজিট এটাও আছিলে নেটো মানে হৈছে নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন আৰু নেটোৰ ভিজিটটো 6-7 জুলাই মানত আছিলে সেইটো কেঞ্চেল কৰিছে কাৰণ তেওঁলোকৰ ডায়েটৰ এখন গুৰুত্বপূৰ্ণ এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে যাৰ কাৰণে সময়ৰ নাটনি হৈছে অ'কে সো এই আমি ইতিমধ্যে কথা পাতিছোঁ যে 50জনীয়া এক বহু ডাঙৰ এটা গুৰুত্বপূৰ্ণ পজিশ্যনত থকা লোকৰ এক গোট অহাৰ কথা আছিলে কিন্তু সেই ভিজিটটো এতিয়া কেঞ্চেল হ'ল আৰু ইয়াত কোন কোন থাকিলে হয় সুজুকি মটৰ কৰ্পোৰেশ্যনৰ হেড থাকিলে হয় ঠিক আছে সুজুকিৰ কথা আমি জানো সুজুকি গাড়ী কিমান পপুলাৰ আমাৰ ভাৰতবৰ্ষত হয়নে তাৰ লগতে টয়োটাৰ মালিক বা টয়োটাৰ CEO থাকিলে হয় এনেধৰণে বহু কেইজন গুৰুত্বপূৰ্ণ ব্যক্তি থাকিলে হয় জাপান আৰু ইণ্ডিয়াৰ ৰিলেশ্যন ডিপ্ল'মেটিক ৰিলেশ্যন 1952তে এষ্টাব্লিছ হৈছিলে ৰাইট আফটাৰ আৱাৰ ইণ্ডিপেণ্ডেঞ্চ আমি স্বাধীনতা পোৱাৰ পিছতেই আৰু 2014 চনত আমাৰ এই ৰিলেশ্যনশ্বিপটো স্পেচিয়েল ষ্ট্ৰেটেজিক গ্লোবেল পাৰ্টনাৰশ্বিপলৈ ৰূপান্তৰো হৈছিলে ঠিক আছে তাৰমানে ট্ৰান্সফৰ্ম হৈছিলে আৰু বেছি সুদৃঢ় সুগভীৰ হৈছিলে আমাৰ এই পাৰ্টনাৰশ্বিপ অ'কে ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকৈ আমাৰ দিল্লী মেট্ৰ' বনোৱাত আমাক জাপানে সহায় কৰিছে অ'কে আৰু হাই স্পীড ৰেলবিলাক এতিয়া যেনেকৈ আমি বন্দে ভাৰত এক্সপ্ৰেছ আছে অন্যান্য বিভিন্ন আমাৰ এতিয়া ফাষ্ট ৰেলৱে ক্ষেত্ৰত আমাক জাপানে যথেষ্ট সহায় কৰিছে আৰু তাৰ লগতে ডিফেন্সত নিউক্লিয়াৰ এনাৰ্জিৰ ক্ষেত্ৰত আমাক জাপানে তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়াই আহিছে তাৰ উপৰিও জাপান এইটো কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰে কাৰণ জাপান আৰু ভাৰতবৰ্ষৰ এখন কমন এনিমি আছে দুয়োখন দেশৰে এখন কমন শত্ৰু ৰাষ্ট্ৰ আছে আৰু সেই শত্ৰু ৰাষ্ট্ৰখন কোন হয় চাইনা আৰু চাইনাৰ যেনেকৈ ইণ্ডো পেচিফিক যিটো এৰিয়া আছে অঞ্চল আছে এই ইণ্ডো পেচিফিক অঞ্চলটোত কেনেকৈ তাৰ আধিপত্য বিস্তাৰ কৰিব পাৰে তাৰ এক মানে দৌৰত লাগি গৈছে সেইটোক কাউণ্টাৰ কৰিবৰ কাৰণে ভাৰত আৰু জাপানে ইতিমধ্যে সহযোগিতা বা কোঅপাৰেশ্যন আৰম্ভ কৰিছে আমি কোৱাড পাৰ্টনাৰশ্বিপৰ কথা জানো কোৱাড পাৰ্টনাৰশ্বিপত ভাৰত আছে জাপান আছে অষ্ট্ৰেলিয়া আছে আৰু USA আছে এই কোৱাড পাৰ্টনাৰশ্বিপৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে বা অবজেক্টিভ কাৰণ হৈছে যে চাইনাৰ নিচিনা এখন দেশক ৰোধ কৰিব লাগে বা যি ধৰণে ব্যাপকভাৱে তেওঁলোকে আধিপত্য বিস্তাৰ কৰিবলৈ উঠি পৰি লাগিছে তাৰ দ্বাৰা কি হ'ব পাৰে শংকিত হৈ গৈছে বহু কেইখন দেশ ইতিমধ্যে সাউথ চাইনা চিত যি ধৰণৰ উপদ্ৰৱ চাইনাই ইতিমধ্যে আৰম্ভ কৰিছে তাৰ কাৰণে ভিয়েটনাম ফিলিপিনছৰ নিচিনা দেশে ইতিমধ্যে আত্মপ্ৰকাশ কৰিছে যে তেওঁলোকেও চাইনাৰ এই ধৰণৰ কাৰ্যকলাপ সমৰ্থন নকৰে অ'কে সেই দিশত আমি জাপানৰ আৰু নিচেই কাষত থাকি কাম কৰিবলৈ এক সুবিধা আৰু এইখিনি ক্ষেত্ৰত সমন্বয়ৰ আমি সৃষ্টি কৰিব পাৰিছোঁ অ'কে এক্ট ইষ্ট ফ'ৰামৰ ক্ষেত্ৰতো জাপানৰ যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে আমাৰ যিটো এক্ট ইষ্ট পলিচি জাপানে খুব বেছি ছাপৰ্ট কৰে ভাৰতৰ এক্ট ইষ্ট পলিচিটো আৰু ইয়াৰ দ্বাৰা জাপান আৰু ভাৰতে কানেক্টিভিটি প্ৰজেক্টছ একেলগে কৰিছে অসমতো আমাৰ ADB বেংক এছিয়ান ডেভেলপমেণ্ট বেংকৰ তৰফৰ পৰা জাপানে যথেষ্ট সহায় কৰি আহিছে বাইলেটাৰেল লোনছো বহুবাৰ আমাক জাপানে দিছে জাপানৰ লগত আমাৰ ষ্টুডেণ্ট এক্সচেঞ্জ প্ৰগ্ৰেমো আছে আমাক বহু সময়ত আমাৰ টেকন'লজি ট্ৰান্সফাৰৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ আদান প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট বেছি সহায় কৰিছে ৱাটাৰ ছাপ্লাই আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাকৰ ক্ষেত্ৰতো সহায় কৰি আহিছে অ'কে চ'
এতিয়া যেহেতু ভাৰতবৰ্ষই আমাৰ নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চলখনক কি বুলি কয় গেটৱে টু দ্য ইষ্টাৰ্ণ ৱৰ্ল্ড বা আমাৰ এছিয়াৰ ইষ্টাৰ্ণ ছাইডটোৰ কাৰণে আমাৰ নৰ্থ ইষ্টখন হৈ পৰে গেটৱে বা কৰিডৰ সেইকাৰণে ইয়াৰ ওপৰত যিটো গুৰুত্ব আৰোপ কৰিছে সেই গুৰুত্বটোক জাপানে স্বীকাৰ কৰিছে আৰু কৈছে যে নৰ্থ ইষ্টৰ এই উত্থানৰ ক্ষেত্ৰত বা বিকাশৰ ক্ষেত্ৰত আমি সহায় কৰিম সেয়া লাগিলে লজিষ্টিক্স হাবৰ ক্ষেত্ৰতেই হওক ছেমি কণ্ডাক্টৰ ইলেক্ট্ৰনিক্স টুৰিজম গ্ৰীণ এনাৰ্জি ফুড প্ৰচেছিং এই গোটেইবিলাক ছেক্টৰত জাপানে আমাক সহায় সহযোগিতাৰে আগবঢ়াই লৈ যোৱাৰ এক সংকল্প ইতিমধ্যে লৈছে ঠিক আছে ছেমি কণ্ডাক্টৰ মিছনটোৰ অধীনতে আমাৰ অসমত ছেমি কণ্ডাক্টৰ প্লান্টটো আমি জাগিৰোডত পাইছোঁ এই ছেমি কণ্ডাক্টৰ মিছনটো কেতিয়া লঞ্চ কৰা হৈছিলে জানানে 2021 চনত অ'কে কি অবজেক্টিভ ইয়াৰ দ্বাৰা লোৱা হৈছে মানে কি তেওঁলোকে উদ্দেশ্য নিজৰ সন্মুখত ৰাখিছে বিল ডমেষ্টিক ছেমিকণ্ডাক্টৰ ইকোচিষ্টেম তাৰমানে ছেমিকণ্ডাক্টৰ্ছবিলাক প্ৰডিউচ কৰা এক ইকোচিষ্টেম ডেভেলপ কৰাৰ কাৰণে হাতত লৈছে মানে কি আমি ছেমিকণ্ডাক্টৰ্ছ কেনেকৈ ইয়াত ডিজাইন কৰিব পাৰোঁ কেনেকৈ ফেব্ৰিকেশ্যন কৰিব পাৰোঁ কেনেকৈ আমি ইয়াক টেষ্টিং এছেম্বলি আৰু পেকেজিঙলৈ আগবঢ়াই লৈ যাব পাৰোঁ অ'কে চ' ইয়াৰ কাৰণে এই গোটেই ইক'চিষ্টেমটো ডেভেলপ কৰি পেলাই আমি আমাৰ দেশতে মোবাইল ফোনছবিলাক ডেভেলপ কৰা ডিফেন্স ইকুইপমেণ্টছ AI চিষ্টেম EV TV ঠিক আছে টেলিকমিউনিকেশ্যনছ এই সকলো দিশত আমি নিজৰ সামগ্ৰী নিজৰ প্ৰডাক্টছ নিজৰ প্ৰযুক্তি আগবঢ়াই লৈ যাব পাৰোঁ অ'কে যাতে প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ শীৰ্ষ এক নম্বৰ দেশ এটা সময়ত হ'ব পাৰে অ'কে চ' এক্ট ইষ্ট পলিচিৰ যিটো কথা আমি কৈ আছিলোঁ এই এক্ট ইষ্ট পলিচিটোৰ আগৰ নাম কি আছিলে লুক ইষ্ট পলিচি 2014 চনৰ পৰা এক্ট ইষ্ট পলিচি ইয়াৰ নামকৰণ কৰা হৈছে কাৰণটো কি আগতে লুক বুলি কৈছিলে চাবলৈ কৈছিলে কিন্তু এতিয়া আমি সঁচা অৰ্থত কাৰ্যকৰী কৰিম এক্ট কৰিম অ'কে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ দ্বাৰা আমি সাউথ ইষ্ট এছিয়া দক্ষিণ পূব এছিয়াৰ লগত আমাৰ যিটো কানেকশ্যন আছে সেই যোগসূত্ৰটো আৰু বেছি সুদৃঢ় কৰাৰ কাৰণে ইয়াক হাতত লোৱা হৈছে ইতিমধ্যে আমি বহুকেইটা কথা পাতিলোঁ কানেক্টিভিটি প্ৰজেক্টছো আমাৰ বহুকেইটা হৈছে অ'কে চ' এতিয়া আমি বিচাৰিম যে অনাগত দিনত যদিও এইটো ভিজিট আমাৰ কেঞ্চেল হ'ল অসমৰ কাৰণে কিন্তু অনাগত দিনত আমাৰ ভৱিষ্যত জাপানৰ প্ৰাইম মিনিষ্টাৰ গৰাকী আমাৰ অসমলৈ অহাটো আমি বিচাৰোঁ খুব সুদৃঢ়ভাৱে বিচাৰোঁ কাৰণ আমাৰ এমপ্লয়মেণ্ট আমাৰ ইউথৰ প্ৰপাৰ আমি এম্পাৱাৰমেণ্টৰ কথা কওঁ যদি ঠিক আছে আমি যদি ফৰেনত আমাৰ মানুহ বা আমাৰ যিসকল যুৱচাম আছে তেওঁলোকক পঠিয়াব বিচাৰোঁ আৰু আমাৰ যিটো মানে বস্তু আমাৰ সেৱা ইত্যাদিৰ আমাৰ চাহিদা বৃদ্ধি কৰিব বিচাৰোঁ আমি জাপানৰ টুৰিষ্ট আমাৰ অসমলৈ অহাটো বিচাৰোঁ তেনেহ'লে জাপানৰ প্ৰাইম মিনিষ্টাৰগৰাকী ভৱিষ্যতে আমাৰ অসমলৈ এনেকুৱা এখন হাই লেভেল মিটিং কৰাটো অতি গুৰুত্বপূৰ্ণ অ'কে So, yare upor eta prashno tumaleke koriba. With reference to India's semiconductor mission, consider the following statements. It aims to develop a domestic semiconductor manufacturing ecosystem in India. Yes or no? Yes, definitely yes. It supports semiconductor fabrication and semiconductor packaging facilities. Hoine? Yes. It is implemented by Ministry of Defense. Hoine nohoy. Kuntu montralayor dwara yak ona hoise. Ministry of Electronics and IT, METI. So, 3 is not correct. 1 and 2 is the correct answer. Okay? Next হৈছে অসমৰ কেবিনেটৰ বৈঠক বহিলে আৰু কেইটামান বহুত গুৰুত্বপূৰ্ণ ডিসিশন লোৱা হৈছে যেটো বিষয়ে আজি আমি আলোচনা কৰিম ওকে আৰু এই যিবিলাক ডিসিশন এই ডিসিশন বিলাক বিশেষকৈ আমাৰ ল্যান্ড ৰিলেটেড ল্যান্ড বা আমাৰ ভূমিৰ ৰিলেটেড ঠিক আছে ভূমিৰ ওপৰত যিখিনি নিয়ম ইত্যাদি আছে ইতিমধ্যে তাৰ ওপৰত ডিসিশন লোৱা হৈছে ইউনিভাৰ্সিটি আৰু স্কুল এস্টাব্লিশ কৰিবলৈ যিমান মাটিৰ প্ৰয়োজন হয় তাৰ ওপৰত কিছুমান হালহলনি কৰা হৈছে তাৰ লগত কিহৰ কাৰণে যাতে ইনভেষ্টমেন্ট আমি বৃদ্ধি কৰিব পাৰো বেছিকৈ আমি বাহিৰৰ পৰা মানুহে নিবেশ আমি আনিব পাৰো বা আমি ঘৰুৱাভাৱেও যদি যিসকল উদ্যোক্তা আছে তেওঁলোকে যদি এনে ধৰণৰ উদ্যোগ এস্টাব্লিশ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে যাতে ইজ অফ ডুইং বিজনেস তো আমি বৃদ্ধি কৰিব পাৰো ইজ অফ ডুইং বিজনেস মানে যিকোনো এটা বিজনেস বা ব্যৱসায় কৰিবৰ কাৰণে যিখিনি আমাৰ কাৰ্যকলাপ থাকে সেইখিনি যাতে একেবাৰে সহজ হয় আৰু মসৃণ হয় যদি আমি টেবলে ঘূৰি থাকিব লাগে এটা ফাইল পুশ কৰিবৰ কাৰণে তেনেহলে ইজ অফ ডুইং বিজনেস থাকিব জানো
নাথাকে আৰু এই ইজ অফ ডুইং বিজনেছটো কোনে এই যিটো মানে গোটেই বিশ্বৰ আমাৰ প্ৰতিখন দেশ ইজ অফ ডুইং বিজনেছৰ ক্ষেত্ৰত কোনটো স্থানত আছে তাৰ এটা ৰিপৰ্টো ওলায় তাৰ এটা ৰেংকিঙো ওলায় এইটো ৰেংকিং কোনে উলিয়াই জানেনে ৱৰ্ল্ড বেংকে উলিয়ায় ৱৰ্ল্ড বেংকে উলিয়ায় আৰু তোমালোকক এটা হোমৱৰ্ক দিছোঁ যে ভাৰতৰ এই ৱৰ্ল্ড বেংকৰ ইজ অফ ডুইং বিজনেছৰ ৰেংক কিমানত আছোঁ নীতি আয়োগেও ঠিক তেনেধৰণে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত কোনখন ৰাজ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইজ অফ ডুইং বিজনেছ আমি দেখিবলৈ পাইছোঁ তাৰ এটা মূল্যাংকন কৰে ঠিক আছে এই ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ ভাৰতবৰ্ষও আগবাঢ়ি গৈছে আগৰ তুলনাত আৰু ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমেও যত্ন কৰিছে যে আমাৰ ইজ অফ ডুইং বিজনেছটো ভাল হওক যাতে আমাৰ ইয়াত উদ্যোগপতিসকল বেছিকৈ আহক আমাৰ ইয়াতে যিসকল নতুন এণ্টাৰপ্ৰিনাৰ্ছ আছে তেওঁলোকে নতুন বিজনেছ কৰিবলৈ সাহস কৰক অ'কে সো এটা কি কৰিছে আসাম কেবিনেটে ডিসাইড কৰিছে যে প্ৰাইভেট এডুকেশ্যন ইনষ্টিটিউশ্যন হওক বা যিকোনো এডুকেশ্যন ইনষ্টিটিউশ্যনৰ কাৰণে যিখিনি ভূমিৰ নিয়ম ইত্যাদি আছিলে ইয়াৰ ৰিক্লাছিফিকেশ্যনৰ কাৰণে যিখিনি প্ৰয়োজন আছিলে সেইখিনি সহজ কৰিছে তাৰ লগতে লেণ্ড ৰিক্লাছিফিকেশ্যন যদি আগতে কি আছিলে যদি কাৰোবাৰ এগ্ৰিকালচাৰ লেণ্ডবিলাকৰ বেলেগ বেলেগ টাইপছ আমি দেখিবলৈ পাওঁ ভূমিৰ অ'কে কমাৰ্চিয়েল লেণ্ড দেখিবলৈ পাওঁ ঠিক আছে এগ্ৰিকালচাৰেল লেণ্ড দেখিবলৈ পাওঁ আকৌ টি বা আমি চাহ উদ্যোগৰ কাৰণে বেলেগকৈ ভূমি পট্টা দিয়া দেখিবলৈ পাওঁ ঠিক আছে সো আগতে এনেকুৱা ধৰণৰ নৰ্ম আছিলে যে যদি তোমাৰ এগ্ৰিকালচাৰেল লেণ্ড আছে ভূমি আছে পটককৈ তুমি তাতে কোনো ধৰণৰ উদ্যোগ আৰম্ভ কৰিব নোৱাৰা কাৰণ কি তোমাৰ ক্লাছিফিকেশ্যনটো কি হৈ আছে এগ্ৰিকালচাৰেল লেণ্ড হৈ আছে তুমি ইণ্ডাষ্ট্ৰিতে পটককৈ কৰিব নোৱাৰা কিন্তু এই ক্লাছিফিকেশ্যনটো ইমান বেছি কঠোৰ হোৱাৰ কাৰণে লঘু উদ্যোগ যদি কোনোবাই আৰম্ভ কৰিব বিচাৰে তেওঁৰ কাৰণে অসুবিধা হৈ যায় যদি উঠি অহা নতুন প্ৰজন্মৰ ব্যক্তি এজনে নিজৰে মাটি আছে উদ্যোগ এটা আৰম্ভ কৰিব বিচাৰিছে কিন্তু তেওঁ নোৱাৰে কাৰণ সেইটো ক্লাছিফাই হৈ আছে এগ্ৰিকালচাৰেল লেণ্ড হিচাপে সেইকাৰণে এইটোক এতিয়া সহজ কৰি দিছে টুৰিজমৰ ক্ষেত্ৰত একমেডেশ্যন কোনোবাই যদি হোম ষ্টে ইত্যাদি আৰম্ভ কৰিব বিচাৰে তাৰ কাৰণে ইজ অফ ডুইং বিজনেছটো খুব ভালকৈ অনা হৈছে অ'কে পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ ছিষ্টেমৰ ক্ষেত্ৰত আমাৰ ৰেচন যিবিলাক শ্বপছ থাকে সুলভ মূল্যৰ দোকান যিবিলাক থাকে তেওঁলোকৰ কাৰণেও কিছুমান নতুন আমি কথা দেখিবলৈ পাইছোঁ অ'কে সো লেণ্ডৰ ক্ষেত্ৰত আমি ইতিমধ্যে ক'লোঁ যে ইজিয়াৰ কনভাৰ্চন অফ এগ্ৰিকালচাৰেল লেণ্ড ইনটু ইণ্ডাষ্ট্ৰিয়েল লেণ্ড এডুকেশ্যনৰ ক্ষেত্ৰত আগতে যিমান ভূমিৰ প্ৰয়োজন হৈছিলে এখন ৰেচিডেঞ্চিয়েল স্কুলেই হওক এখন প্ৰাইভেট স্কুলেই হওক এষ্টাব্লিছ কৰিবৰ কাৰণে ইয়াক ছিম্প্লিফাই কৰি দিয়া হৈছে আগতকৈ কমাই দিয়া হৈছে আগতে যদি 35 বিঘা আছিলে এতিয়া কমাই দিয়া হৈছে 50 বিঘা আছিলে এতিয়া 35 বিঘা কৰা হৈছে ঠিক আছে টুৰিজমৰ ক্ষেত্ৰতো ফুড সিকিউৰিটি ক্ষেত্ৰটো আৰু টি সেক্টৰ ক্ষেত্ৰটো ঠিক আছে সো এগ্ৰিকালচাৰেল লেণ্ডৰ ক্ষেত্ৰত আসাম ৰেগুলেশ্যন এণ্ড ৰিক্লাছিফিকেশ্যন কাম ট্ৰান্সফাৰ লেণ্ডছ এমেণ্ডমেণ্ট বিল 2026 ঠিক আছে এখন বহুত গুৰুত্বপূৰ্ণ বিল যিখন এক্ট হ'বলৈ গৈ আছে ঠিক আছে তোমালোকে এইখনৰ কথা মনত ৰাখিব লাগিব কাৰণ কাইলৈ তোমালোকে ৰাজহ চক্ৰ বিষয়া হিচাপে কাম কৰিবা এডিসি ৰেভিনিউ হিচাপে কাম কৰিব তাৰমানে ভূমিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছা তোমালোকে সো ইজিলি তোমালোকে যিকোনো ব্যক্তিয়ে MSME বা হাইড্ৰকাৰ্বন প্ৰজেক্ট বা সোলাৰ প্ৰজেক্ট যদি আৰম্ভ কৰিব বিচাৰে এগ্ৰিকালচাৰেল লেণ্ডত এইটো সহজে কৰিব পৰা সুবিধা কৰি দিয়া হৈছে ইয়াৰ কাৰণে নো ডেপুটি কমিশনাৰ এপ্ৰুভেলৰ প্ৰয়োজন নাই আগতে কি হৈছে ডিসি অফিচত যাব লাগে পাৰমিশন লিয়াব লাগে ওকে এইবিলাকৰ কাৰণে কোনো প্ৰয়োজন নাই অনলাইন পোৰ্টেল বেসড অটোমেটিক এপ্ৰুভেল দি দিয়া হ'ব ওকে যাতে কিহৰ ইয়াৰ পৰা কি হ'ব সুবিধা হ'ব নতুন উদ্যোগ আৰম্ভ কৰিবৰ কাৰণে ওকে নতুন উদ্যোগ কিয় লাগে আমাক নতুন MSMEs কিয় লাগে আমাক উদ্যোগ হলেহে আমাৰ নিবনুৱা সমস্যা দূৰ হ'ব অন্যথা নহয় হয়নে উদ্যোগ নহলে আমি কাম ক'ত বিচাৰি পাম ৰাইট সো এই ল্যান্ড ৰিফৰ্মছ বিলাক আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিশেষকৈ MSMEs বিলাকে অতিকৈ বেছি জব জেনাৰেট কৰিব পৰা ক্ষমতা ৰাখে ওকে প্ৰাইভেট ইউনিভাৰ্চিটিজ ৰিফৰ্মছ কৰিছে যেনেকৈ আগতে ৰুৰেল এৰিয়াত 60 বিঘা লাগিছিলে ইউনিভাৰ্চিটি এখন এষ্টাব্লিছ কৰিবৰ কাৰণে এতিয়া মাত্ৰ 35 বিঘা হ'লেই হ'ব আৰু আৰবান এৰিয়াত হেয়া 21 বিঘাতে এখন ইউনিভাৰ্চিটি গঢ় দিবৰ পৰাকৈ মানে অনুমতি প্ৰদান কৰিব ওকে কাৰণ হৈছে যে আমাৰ নতুন ইউনিভাৰ্চিটি আহক নতুন এডুকেশ্যন ইনষ্টিটিউচনছ আহক কম্পিটিশ্যন বাঢ়ক আৰু আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰতো মানুহৰ কাৰণে বা কনজিউমাৰ্ছৰ কাৰণে চইচেছ বাঢ়ক
অ'কে ঠিক তেনেকৈ নতুন এডুকেশ্যন পলিচিৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যাতে এক্সেছ টু এডুকেশ্যন বৃদ্ধি হ'ব পাৰে এতিয়া বহু সময়ত ভাল এডুকেশ্যন ইনষ্টিটিউশ্যন নথকাৰ কাৰণে আমাৰ বহু ছাত্ৰ ছাত্ৰী বঞ্চিত হ'বলগীয়া হয় অ'কে ঠিক তেনেকৈ প্ৰাইভেট স্কুল খুলিবৰ কাৰণে আগতে আৰ্বান এৰিয়াত বেছিকৈ লেণ্ড লগা হৈছিলে 3 বিঘামান লগা হৈছিলে এতিয়া 1 বিঘালৈ কনভাৰ্ট কৰা হৈছে মাত্ৰ 1 বিঘা মানে ভূমি থাকিলেও কৰিব পাৰিব ৰুৰেল এৰিয়াজত 3 বিঘা 3 বিঘা হ'লেই হ'ব অ'কে চ' আৰু স্কুলৰ কাৰণে কিন্তু কিছুমান ষ্টেণ্ডাৰ্ডছ কণ্টিনিউ ৰাখিছে যেনেকৈ ছেফ ড্ৰিংকিং ৱাটাৰ থাকিব লাগিব পানী খোৱা ব্যৱস্থা টয়লেটৰ ব্যৱস্থা ছেনিটেশ্যন ফেচিলিটি ডিজাষ্টাৰ নৰ্মছ ঠিক আছে দিব্যাং ফেচিলিটি যদি কাৰোবাৰ যদি ফিজিকেলি চেলেঞ্জড হয় তেওঁলোকৰ কাৰণে ৰেম্প থাকিব লাগিব ইত্যাদি থাকিব লাগিব অ'কে টুৰিজমৰ ক্ষেত্ৰত যদি কোনোবাই মানে কিছুমান ডেভেলপমেণ্ট আহিছে যে কোনোবাই যদি হোম ষ্টে গেষ্ট একমডেশ্যন ইত্যাদি ৰাখিব বিচাৰিছে তেওঁলোকে ছিংগল উইণ্ড' ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব ইজ অফ ডুইং বিজনেছ তাৰমানে বহুকেইটা অফিচ বহুকেইখন টেবুলত ঘূৰি থাকিব নালাগে এটা জেগাত গ'লেই তেওঁলোকক সম্পূৰ্ণ অফিচিয়েল যিখিনি নথি পত্ৰৰ কাম থাকে সেইখিনি সকলোখিনি সম্পন্ন হ'ব অ'কে ঠিক তেনেকৈ এইখিনি কাম এইটো কাৰণে কৰা হৈছে যাতে আমাৰ টুৰিজম ছেক্টৰত এতিয়া গেষ্ট আহিলে আমি বেলেগ দেশৰ পৰা আহক বা আমাৰ ভাৰতৰ বেলেগ প্ৰান্তৰ পৰাই আহক তেওঁলোকে যাতে সহজে গেষ্ট হাউচেছবিলাক উপলব্ধ পায় হোমষ্টেজবিলাক উপলব্ধ পায় হয়নে আৰু সেইটো তেতিয়াহে হ'ব যদি হোমষ্টে খুলিবলৈ সহজ হয় যদি খুলিবলৈ ইমান কঠিন এখন টেবুলৰ পৰা সিখন টেবুল তাৰপিছত বহুকেইটা অফিচৰ চক্কৰ কাটি থাকিব লাগে তেতিয়াতো সম্ভৱ নহয় ৰাইট ঠিক তেনেকৈ ফেয়াৰ প্ৰাইচ শ্বপৰ এই ডিচিশ্যনটো লোৱা হৈছে ভেলিডিটি এক্সটেণ্ড কৰা হৈছে জুনৰ পৰা 31 যাৰ মানে হয়তো জুনত এক্সপায়াৰ হ'লহেঁতেন 31 ডিচেম্বৰলৈকে তেওঁলোকক এই ভেলিডিটিটো দিয়া হৈছে যাতে এই যে নিৰন্তৰভাৱে আমাৰ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো যিটো আছে য'ত আমি সুলভ মূল্যত খোৱা বস্তুৰ যোগান ধৰা হয় সেইটো যাতে অব্যাহত থাকে অ'কে ঠিক তেনেকৈ আছাম টি কৰ্পৰেশ্যন বুলি এটা আমাৰ গভৰ্ণমেণ্টৰ কোম্পানী আছে তাতে 9.75 crore অলমষ্ট 10 crore rupees 10 কোটি টকা আবণ্টন কৰা হৈছে কিয় যিসকলে ভলিউণ্টাৰী ৰিটায়াৰমেণ্ট ল'ব বিচাৰিছে তেওঁলোকক যাতে ভলিউণ্টাৰী ৰিটায়াৰমেণ্ট দিব পৰা যায় অ'কে টি ছেক্টৰটো ৰিষ্ট্ৰাকচাৰিঙৰ কাৰণে এইখিনি পদক্ষেপ লোৱা হৈছে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বহু সময়ত কেবিনেটৰ ডিচিশ্যনছবিলাক কিছুমান লৈ আমি ইমান ডিছকাছ নকৰোঁ কিন্তু এইকেইটা বহুত গুৰুত্বপূৰ্ণ মানে পদক্ষেপ হয় যিকেইটা ডিছকাশ্যনৰ গুৰুত্ব আছে তেওঁলোকৰ পৰীক্ষাত অহাৰো গুৰুত্বপূৰ্ণ মানে পৰীক্ষাত অহাৰো সম্ভাৱনা অতি বেছি ঠিক আছে তোমালোকে সেইকাৰণে এই যিখন বিলৰ লেণ্ড ৰিফৰ্মৰ বিলখনৰ কথা পাতিলোঁ ঠিক আছে প্ৰাইভেট ইউনিভাৰ্চিটি প্ৰাইভেট স্কুলাৰ যিকেইটা লেণ্ডৰ কথা মানে আগৰ যিখিনি নিয়ম আছিলে সেইখিনি নিয়ম কানুনখিনি এতিয়া সলনি হৈছে অ'কে এইখিনি বস্তু অতি গুৰুত্বপূৰ্ণ তোমালোকে এই কুৱেশ্যনটো কৰিবা কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং ইজ অফ ডুইং বিজনেছ ইয়াত ৰিফৰ্মৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাওঁ চিম্প্লিফিকেশ্যন অফ লেণ্ড ইউজ এপ্ৰুভেলছ কেন ৰিডিউচ ট্ৰানজেকশ্যন কষ্ট ফৰ ইনভেষ্টাৰ্ছ হয়নে নহয় য়েছ লেণ্ডটোৱে হৈছে এটা অতি ডাঙৰ বিষয়বস্তু যিটো কাৰণত যিকোনো এটা উদ্যোগ আৰম্ভ কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা আহে ঠিক আছে চ' এইটোত যদি চিম্প্লিফিকেশ্যন অনা হয় যথেষ্টখিনি সমস্যা দূৰ হয় ছিংগল উইণ্ড' ছিষ্টেমছ আৰ ইণ্টেণ্ডেড টু ৰিডিউচ ৰেগুলেটৰী ডিলেজ য়েছ নহ'লে ৰেগুলেশ্যনৰ কাৰণে নিয়ম কানুনৰ কাৰণে এইবিলাক ডিলে হৈ থাকে যিকোনো এটা উদ্যোগ আৰম্ভৰ যিকোনো এটা বিজনেছ আৰম্ভ কৰাৰ ক্ষেত্ৰত ইজ অফ ডুইং ৰিফৰ্মছ আৰ অনলি ৰিলেটেড টু ইণ্ডাষ্ট্ৰিয়েল পলিচি হয় জানো অকল ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ ক্ষেত্ৰত ৰিলেটেড নহয় ইয়াৰ বহুমুখী কেইবাটাও ডাইমেনশ্যন আছে ঠিক আছে চ' দিছ ইজ নট কাৰেক্ট 1 and 2 ইজ দ্য কাৰেক্ট আনচাৰ এই প্ৰশ্নটো তোমালোকে চোৱা Regulatory simplification, educational expansion, and tourism promotion are increasingly becoming instruments of economic development at the state level. আমি ষ্টেটৰ যদি অৰ্থনৈতিকভাৱে বিকাশৰ কথা পাতোঁ তেনেহ'লে এইকেইটা বস্তু অতি গুৰুত্বপূৰ্ণ হৈ যায় যে ৰেগুলেশ্যন যিবিলাক আছে সেইবিলাক আমি চিম্প্লিফাই কৰোঁ ঠিক আছে নিয়ম কানুনবিলাক চিম্প্লিফাই কৰোঁ এডুকেশ্যনটো আমি বৃদ্ধি কৰোঁ তাৰ লগতে টুৰিজমটোৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰোঁ ঠিক আছে ডিছকাছ ইন দ্য কনটেক্সট অফ ৰিচেণ্ট গভৰ্নেন্স ৰিফৰ্মছ এপ্ৰুভ বাই আছাম কেবিনেট এই ক্ষেত্ৰত আমাৰ অসম কেবিনেটে যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে তাক উল্লেখ কৰি পেলাই তোমালোকক লিখিবলৈ কৈছে যে ইয়াৰ কি বেনিফিটছ আছে আৰু কি প্ৰত্যাহ্বান আছে বুজি পাইছা প্ৰশ্নটো
নেক্সট হৈছে অতি গুৰুত্বপূৰ্ণ ভাচিনী আৰু AISFৰ এক বিশেষ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বা চুক্তি হৈছে যিটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এইটো কি হয় ভাচিনী ডিভিজন যিটো আমাৰ মেইটিৰ আণ্ডাৰত কাম কৰে মেইটি হৈছে মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি ঠিক আছে আৰু আমাৰ অসমৰ ইনোভেশ্যন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন AISF এই দুটাৰ মাজত এখন চুক্তি হৈছে ঠিক আছে এই চুক্তি কিয় হৈছে যাতে ল্যাঙ্গুৱেজ এটা ল্যাঙ্গুৱেজ বেৰিয়াৰৰ কাৰণে বহুখিনি গভৰ্নেন্সত আমাৰ অসুবিধা আহে ঠিক আছে এতিয়া অসমীয়াতে যদি আমি দিলোঁ অন্য যদি কোনোবাই বড়ো ভাষা কয় বড়ো ভাষা কোৱা লোকসকলে যদি সেই জাননীটো পঢ়িব পৰা নাই হয়নে সো এনেকুৱা ধৰণে আমাৰ অসমৰ ভিতৰতে মাল্টিলিংগুইষ্টিক এটা সোসাইটি আমাৰ আছে বেলেগ বেলেগ ভাষা কোৱা লোকৰ সমাৰোহ আছে ঠিক আছে তেওঁলোকৰ কাৰণে যাতে আমি গভৰ্নেন্স বা আমাৰ যিখিনি গভৰ্নমেণ্টে দিয়া সেৱাখিনি আমি সহজে উপলব্ধ কৰিব পাৰোঁ তাৰ কাৰণে এই চুক্তিখন কৰা হৈছে কাৰ মাজত AISF আৰু ভাচিনী বোলা এটা সংস্থাৰ লগত ঠিক আছে সো ইয়াৰ দ্বাৰা আমি কি বুজিব পাৰোঁ ভাচিনী কি হয় ভাচিনীৰ লগত যে এই চুক্তিখন কৰা হৈছে ভাচিনী হৈছে ভাষা ইণ্টাৰফেচ অফ ইণ্ডিয়া আৰু মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি মেইটিৰ দ্বাৰা ইয়াক লঞ্চ কৰা হৈছে কিয় কাৰণ আমাৰ যিবিলাক ডিজিটেল সাৰ্ভিসেছ আছে ঠিক আছে এই ডিজিটেল সাৰ্ভিসেছখিনি সকলো ভাষাতে উপলব্ধ কৰাৰ বাবে এই ইনিচিয়েটিভটো লোৱা হৈছে আৰু ইয়াৰ দ্বাৰা AI দ্বাৰা যিকোনো স্পিচৰ পৰা টেক্সটলৈকে কনভাৰ্ট কৰিব পৰা যাব যিকোনো টেক্সটৰ পৰা স্পিচলৈ আনিব পৰা যাব ভইচ এছিষ্টেণ্ট থাকিব ইত্যাদি থাকিব ইতিমধ্যে 36 ইণ্ডিয়ান টেক্সট লেংগুৱেজেছ ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে 23 ইণ্ডিয়ান ভইচ লেংগুৱেজেছ তাৰ উপৰিও 35 ইণ্টাৰনেশ্যনেল লেংগুৱেজেছ তাৰমানে ভাষাটো যাতে আমাৰ কাৰণে এটা বেৰিয়াৰ হৈ নাথাকে যিকোনো কাম কৰিবৰ কাৰণে যিকোনো সেৱা লাভ কৰিবৰ কাৰণে তাৰ কাৰণে এই ভাচিনী এপটো মেইটিৰ দ্বাৰা লঞ্চ কৰা এই ভাচিনী এপটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ওকে আৰু AISF কি যাৰ লগত ভাচিনীৰ এই যে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিংটো হৈছে AISF হৈছে আসাম ইনোভেশ্যন ষ্টাৰ্টআপ এণ্ড ফাউণ্ডেশ্যন কিহৰ কাৰণে যাতে ষ্টাৰ্টআপছক প্ৰমোট কৰিব পৰা যায় ইনোভেশ্যনক ছাপোৰ্ট কৰিব পৰা যায় আৰু এণ্টাৰপ্ৰেনাৰশ্বিপৰ এটা ইকোচিষ্টেম বনাব পৰা যায় এণ্টাৰপ্ৰেনাৰশ্বিপৰ ইকোচিষ্টেম মানে এজন এণ্টাৰপ্ৰেনাৰে এজন নতুন উদ্যোক্তাই যদি যিকোনো এটা বস্তু আৰম্ভ কৰিব বিচাৰিছে এই আৰম্ভণিৰ পৰা শেষৰলৈকে তেওঁ সকলো সহায় সহযোগিতা কৰিব পৰা এটা ইকোচিষ্টেম ঠিক আছে য'ত ষ্টাৰ্টআপ ইনকিউবেশ্যন থাকিব ইনকিউবেশ্যন মানে কি হয় ইনকিউবেশ্যন বিলাক আমি উমনি দিয়াৰ লগত তুলনা কৰিব পাৰোঁ ঠিক আছে যেতিয়া এটা কুকুৰাই কণী এটা পাৰে বা কণী পাৰে তেতিয়া তাক উমনি দিব লাগিব বা মানে সৰু এটা পোৱালি জন্ম দিয়াৰলৈকে হয়নে গৰমকৈ ৰাখিব লাগিব তাক মানে কেয়াৰ কৰিব লাগিব ঠিক তেনেকৈ ষ্টাৰ্টআপ এটা নতুন এটা যেতিয়া উদ্যোগ আৰম্ভ কৰা হয় যদি ফাৰ্ষ্ট টাইম এজন বিজনেছমেন হয় তেওঁক বহুত সহায়ৰ প্ৰয়োজন হয় কেনেকৈ কৰিব কি কৰিব ক'ৰ পৰা লোন পাব কেনেকৈ পিচ কৰিব ইত্যাদি ক'ত মাৰ্কেটিং কৰিব কেনেকৈ বেচিব হয়নে সো এইবিলাকৰ কাৰণে ইনকিউবেশ্যন থাকে মেণ্টৰশ্বিপ থাকে ইনোভেশ্যন থাকে যেনেকৈ তোমালোকৰ কাৰণে মেণ্টৰশ্বিপটো ইম্পৰ্টেণ্ট ঠিক তেনেকৈ নতুনকৈ বিজনেছ কৰা মানুহৰ কাৰণেও মেণ্টৰশ্বিপটো ইম্পৰ্টেণ্ট হয় ইণ্ডাষ্ট্ৰি একাডেমিয়ে কলাবৰেশ্যন ইণ্ডাষ্ট্ৰিত কি প্ৰয়োজন হৈ আছে বৰ্তমান আৰু সেইটো আমাৰ একাডেমিক্সত শিকোৱা হৈছে নে নাই হোৱা ওকে সো এই যেটো MOU সাইন হৈছে ঠিক আছে ইয়াৰ দ্বাৰা কি হ'ব আসামিজৰ যিবিলাক AI টুলছ আছে ইয়াক আসামিজৰ লগতে অন্য ৰিজনাল ল্যাঙ্গুৱেজেছৰ ট্ৰান্সলেচন সিস্টেমটো ডেভেলপ কৰিব পৰা যাব যাৰ দ্বাৰা আমাৰ গভৰ্নমেণ্ট সাৰ্ভিসেছ এডুকেশ্যন প্লেটফৰ্ম ই গভৰ্নমেণ্টৰ যিবিলাক পোৰ্টেলছ আছে এইবিলাক নিজৰ ভাষাত যি ভাষায়ে তেওঁলোকে চুজ কৰে সেই ভাষাটোৰে তেওঁলোকৰ কাৰণে উপলব্ধ হ'ব ওকে সো এইটো ভাচিনীৰ যেটো ৰাজ্যম ইনিচিয়েটিভ মানে ষ্টেট গভৰ্নমেণ্টৰ লগত লগ লাগি পেলাই তেওঁলোকে প্ৰবলেম সলভ কৰা সমস্যা সমাধান কৰাৰ যেটো ইনিচিয়েটিভ আছে তাৰ লগত ই জড়িত হৈ আছে আৰু ভাষা দান ইনিচিয়েটিভ এটাও আছে য'ত ক্ৰাউড সোৰ্সিং প্লেটফৰ্ম য'ত ল্যাঙ্গুৱেজটো আমাৰ কালেকশ্যন কৰা হয় ঠিক আছে স্পিচ ৰেকৰ্ডিং কৰা হয় ট্ৰান্সলেচন ডেটা ৰখা হয় ইয়াৰ দ্বাৰা আমাৰ যিবিলাক নিজৰ ভাষা আছে আমাৰ অসমীয়া ভাষাই হওক আমাৰ ট্ৰাইবেল যিবিলাক ভাষা আছে এই ট্ৰাইবেল ভাষাবিলাকৰ এটা আমি যাতে মানে ৰিপজিটৰি বিল্ড কৰিব পাৰোঁ ওকে
সো আমাৰ নিচিনা এখন দেশৰ কাৰণে আৰু আমাৰ নিচিনা অসমৰ নিচিনা এখন ৰাজ্যৰ কাৰণে এইটো এটা অতি গুৰুত্বপূৰ্ণ ইনিচিয়েটিভ ওকে যাতে আমি যেটো ইনক্লুসিভ ডেভেলপমেন্টৰ কথা পাতি আছো ইনক্লুসিভ ডেভেলপমেন্ট মানে এই যেটো বিকাশ বা উন্নয়ন কাৰো কাৰণে যাতে ৰৈ নাযায় কোনোবা কি ঘৰমান মানুহৰ ভিতৰতে যাতে এটো সীমাবদ্ধ হৈ নাথাকে সকলোকে হামৰি যাতে এই উন্নয়ন হয় তাৰ কাৰণে এনে ধৰণৰ ইনিচিয়েটিভছ বিলাক অতি গুৰুত্বপূৰ্ণ ওকে সো এই কোৱেশ্চনটোৰ তোমালকে উত্তৰ লিখিবা ডিসকাস দ্য significance of initiatives such as Bhasini in promoting digital inclusion and multilingual governance in India. এই যে ইনিচিয়েটিভটো ভাসিনীৰ দৰে ইনিচিয়েটিভটোৱে কেনেকৈ আমাৰ ইনক্লুসিভ ডিজিটেল গভৰ্নেন্স ইনক্লুসিভ মানে সকলোকে হামৰি যেটো ডিজিটেল গভৰ্নেন্স হয় তাক উঠোৱাত প্ৰমোট কৰাত সহায় কৰে কাৰণ আমাৰ মাল্টিলিংগুৱেল এখন সোসাইটি আছে ভাৰতবৰ্ষত হয়নে সেই বেলেগ বেলেগ ভাষা কোৱা লোকসকলক কেনেকৈ ই সহায় কৰিব পাৰে With a beautiful quote, we are going to end this class, which is, every distraction you give in is a vote against the person you want to become. কি কৈছে? আজিৰ দিনত ইমান বেছি distraction প্ৰতিটো ক্ষণত okay যে আমি বহুত সহজে ডিস্ট্ৰাক্ট হৈ যাও কিন্তু আমি ফোকাস কৰিবলৈ মনোযোগ দিবলৈ বহুত কঠিন হৈ পৰে কিন্তু এভৰি ডিস্ট্ৰাকশন প্ৰতি সময়তে তোমাক যদি কিবা এটা বস্তুৱে ডিস্ট্ৰাক্ট কৰিছে বেলেগ কিবা এটা বস্তুৱে প্ৰলোভিত কৰিছে মনত ৰাখিবা সেই বস্তুতে তুমি যিজন ব্যক্তি হ'ব বিচাৰিছা তুমি যিটো আদৰ্শ ল'ব বিচাৰিছা বা তোমাৰ নিজকে যেনেকৈ প্ৰতিপন্ন কৰিব বিচাৰিছা সেই মানুহজনৰ পৰা তোমাক আঁতৰাই লৈ আহিছে বুজি পাইছা তোমাৰ ড্ৰিমৰ পৰা তোমাক আঁতৰাই লৈ আহিছে সো কিপিং দিস ইন মাইন্ড প্লিজ ফোকাস মনত মনোযোগ ৰাখা আৰু ভালদৰে পঢ়া আৰু অফিচাৰ হ'বলৈ যত্ন কৰা থ্যাংক ইউ সো মাচ উইথ দিস উই ৰ্যাপ আপ টুডে's session